Hi friends, good afternoon. আৰু এয়া চাওক মই মোৰ বেলকনিত সৰু সৰুকে অকমান গছ-গছনি লগাইছিলো। এয়া হৈছে ভোট জলকীয়া আৰু এইবিলাক মই গাঁৱৰ পৰা আনিছিলো যে সৰু ফুল গছ আৰু এইটো এটা খুব ধুনীয়া ফুল ফুলে পিয়াজ ফুল। যেতিয়া ফুলটো ফুটে চাবলৈ ইমান ধুনীয়া লাগে আৰু এইটো হৈছে গনচানা গাঁৱৰ পৰা আনিছিলো আনি এতে ৰুইছো কাৰণ কি কেতিয়াবা জাল খাবৰ মন গলে ভেদালতা বা মানমুনি সকলোবিলাক ইয়াতে পোৱা যায় কিন্তু গনচানাটো পোৱা নাযায় সেই কাৰণে গনচানাটো আনি আমাৰ বেলকনিত ৰুই দিছো আৰু এয়াও হৈছে ভোট জলকীয়াৰ পুলি আজি গছকেইটাত পানী দিয়া নহৈছিল সেই কাৰণে ভাবিলো যে এতিয়া পানীখিনি দি লওঁ কাৰণ কি মাটি শুকাই গৈছে এয়া মই গছত পানী দি লৈ আছো গাঁৱৰ পৰা অনা সকলোবিলাক গছে ধুনীয়াকৈ হৈছে যতন লৈ আছো নাজানো কিমানখিনি লৈ হ'ব বেলকনিত অকমান বৰষুণৰ পানীটো নপৰে এইটোৱে অকমান প্ৰবলেম হৈ যায় আৰু গাঁৱৰ পৰা যে এঘৰৰ পৰা আনিছিলো এবিধ ৰঙা ধুনীয়া ফুলৰ পুলি এই গুটিটো সেই গুটিকিটাও মই ইয়াতে লগাই দিছো আৰু এয়া চাওক সেইটো ধুনীয়াকে হৈছে পুলিটো আশা কৰিছো যদি এই গছটো ডাঙৰ হৈ যায় ধুনীয়াকৈ তেতিয়াহলে ফুল যেতিয়া ফুটিব চাবলৈ বহুত ধুনীয়া লাগিব গছত পানী দিলো আৰু গছবিলাক ধুনীয়াকৈ হৈছে গাঁৱৰ পৰা আনিছিলো যে ফুল গছবিলাক তাৰ পিছত ভোট জলকীয়াৰ গছো হৈছে এতিয়া ভোট জলকীয়া হ'ব না নাই তাকে ভাবি আছো আৰু সদায় পানী দি আছো আৰু মই লিলি পুনৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা আপোনালোকে ভিডিঅটো চাই ভালে পাব ভিডিঅটো শেষলৈকে চাব স্কিপ নকৰাকে চাব আৰু এতিয়া হৈছে দুপৰীয়া এতিয়া মই দুপৰীয়া সাজ বনাবলৈ যাম সো আজি ভাবিলো বতৰৰ সবজি দিয়ে এটা ধুনীয়া দালি বনাও সো যদি কোনোবাই খাইছে ৰেচিপিটো মোক জনাব আৰু যদি কোনোবাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাব বতৰৰ সবজি এই ঠাণ্ডাৰ দিনৰ সবজিবিলাক ফুলকপি গাজৰ বিন এইবিলাক মানে এভেলেবল আৰু বতৰৰে সবজি যিহেতুকে খাই ভালে লাগে সো মই ভাবিলো আজি দালিৰ সৈতে সবজি বনাও সো যদি কোনোবাই খাইছে জনাব আৰু যদি কোনোবাই খোৱা নাই এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাব আশা কৰিছো ৰেচিপিটো আপোনালোকৰ ভালে লাগিব তেতিয়াহলে আহক এতিয়া মই কিচেনলৈ যাওঁ আৰু ৰেচিপিটোলৈ আগবাঢ়ো এয়া মই প্ৰথমতে কেৰাহীটো বহাই লৈছো আৰু ইয়াতে এতিয়া মই মুগু দালি দি লম নিজৰ জোখ অনুসৰি মানে আমাৰ যিমানখিনি লাগিব আৰু খালি কেৰাহীতে এইটো অকমান মানে ভাজি লম অকমান ৰঙা পৰাকে তেতিয়াহলে দালিটো এটা ধুনীয়া স্মেল আহে আৰু খাবলৈও ভাল লাগে মুগু দালি এনেকৈ অকমান ৰঙা পৰাকে ভাজি লৈ বনালে আৰু এয়া চাওক মোৰ দালি প্ৰায় অকমান ৰঙা হৈ গৈছে ৰঙচুৱা হৈ যোৱাৰ পিছত ইয়াতে মই পানী দি লৈছো আৰু এতিয়া মই ভালকৈ সাফাকৈ দালিখিনি ধুই লম আৰু দালি ভালকৈ ধোৱাৰ পিছত পুনৰ মই কেৰাহীটো বহাই দিছো আৰু ইয়াতে ভালকৈ ধুই অনা দালিখিনি দি লৈছো আৰু এতিয়া মই ইয়াতে দি লম জোখ অনুসৰি পানী কাৰণ কি দালিটো বয়েল হ'বলৈ দিব লাগিব আৰু পানী দিয়াৰ পিছত ইয়াতে দালিৰ জোখ অনুসৰি মই নিমখো দি লম আৰু দালিটো বয়েল হ'বলৈ দিম অকমান সময় দালিটো বয়েল হৈ থাকে মানে মই এইফালে সবজিখিনি যোগাৰ কৰি লৈছো বতৰৰ সবজি গাজৰ ফুলকপি আলু বিন আৰু ইয়াতে মটৰ বা নানা ধৰণৰ সবজি ইয়াতে মই দিব পাৰি মোৰ তাতে আজি যিখিনি আছে সেইখিনিয়ে মই দিছো এয়া মই আলু ফুলকপি বিলাহী বিন আৰু গাজৰ আৰু অকমান পিয়াজ আৰু নহৰু কুটি লৈছো আৰু ইয়াতে মটৰ দিলে আৰু দেখাটো ভাল লাগে খাইও ভাল লাগে আৰু এইফালে চাওক দালি প্ৰায় বয়েল হৈ গৈছে মই অকমান চাই লওঁ ভালকৈ বয়েল হৈছে না নাই এয়া চাওক দালি ভালকৈ বয়েল হৈ গৈছে এতিয়া মই দালিটো এটা বাটি ঢালি লৈছো আৰু পুনৰ কেৰাহীটো ধুই বহাই অকমান তেল দি লৈছো আৰু এতিয়া মই ইয়াতে সবজিখিনি ভাজি লম কাৰণ কি যেহেতুকে দালিৰ হৈতে মই সবজিখিনি বয়েল কৰা নাই সেই কাৰণে অকমান টাইম লাগিব সবজিখিনি বয়েল হোৱাৰ কাৰণে সেই কাৰণে মই ইয়াতে ফুলকপি আলু প্ৰথমতে অকমান নিমখ আৰু হালধি দি ভাজি লম আৰু এই ঠাণ্ডাৰ দিনৰ বতৰৰ সবজিবিলাক খাই যে ইমান টেষ্টি লাগে যেনেকৈ খোৱা যায় তেনেকৈয়ে ভাল লাগে আৰু লগতে মই ইয়াতে গাজৰো দি লৈছো আৰু এতিয়া অকমান হালধি দি গোটেইখিনি সবজি অকমান লৰাই পেলে ভাজি লম আৰু এতিয়া মই ইয়াতে বিনো দি লৈছো এতিয়া গোটেইখিনি সবজি মই অকমান টাইম ভাজি লম আৰু তাৰে পিছত এটা বাটিত তুলি লম এতিয়া মই পুনৰ আৰু অকমান তেল দি লৈছো আৰু তাতে মই এতিয়া দি লৈছো অকমান পাঁচফোৰণ আৰু তাৰে পিছত মই ইয়াতে পাঁচফোৰণখিনি ভাজা হৈ যোৱাৰ পিছত ইয়াতে মই এড কৰি দিম দুটা তেজপাত আৰু দিলম কাটি থৈ দিয়া পিয়াজখিনি আৰু এইটো দালি ৰেচিপিটো একদম বনুৱাতে সহজ ঘৰত সবজি থাকিলে মাছ মাংস নালাগে দালি এনেকে সবজি দি বনালে ইমান খাই ভাল লাগে আৰু পিয়াজটো চাওক অকমান কোমল হৈ যোৱাৰ পিছত ইয়াতে মই কাটি থোৱা নহৰুখিনি সৰু সৰুকে কুটি থৈছিলো নহৰুখিনিও দি অকমান ভাজি লম আৰু নহৰু ভজা হৈ যোৱাৰ পিছত ইয়াতে মই এড কৰি দিছো বিলাহী এতিয়া মই বিলাহীৰ জোখ অনুসৰি অকমান নিমখ দিছো যাতে বিলাহীটো ভালকৈ জলদি কোমল হৈ যায়
এতিয়া মই অকমান বিলাহীটো লৰাই দিয়াৰ পিছত ইয়াতে আগতে কিয়া ভাজি থৈ দিয়া সবজিখিনি এড কৰি দিম আৰু পুনৰ ভালকৈ গোটেইখিনি মিক্স কৰি অকমান টাইম ভাজি লম বিলাহীখিনি প্ৰায় কোমল হৈ গৈছে সেইখিনি সময়তে মই ইয়াতে দি লৈছো জিৰা গুৰি আৰু এতিয়া জিৰা গুৰি দিয়াৰ পিছত আৰু হালধি গুৰি যিমানখিনি লাগিব জুকনুহৰি দি লৈছো একেবাৰে আৰু এতিয়া মই ইয়াতে জাস্ট অকমান পানী এড কৰি দি ভালকৈ মছলাখিনিৰ সৈতে সবজিখিনি ভাজি লম আৰু এয়া মই পানী দি লৈছো আৰু যিহেতুকে সবজিখিনি অকমান বয়েল হ'বলৈ টাইম লাগিব আৰু দালি অলৰেডি বয়েল হোৱাই আছে সেইকাৰণে অকমান পানী দি লৈছো আৰু এইটো এতিয়া অকমান টাইম বয়েল হ'বলৈ দিম আপোনালোকে এবাৰ ৰেচিপিটো বনাই খাই চাব ইমান ভাল লাগে আৰু বাচ্চাকো আপোনালোকে খুৱাব পাৰে এই ৰেচিপিটো অতি সহজে বনাবলৈ বিশেষ এটা সময় নালাগে বেলেগকে দালি বেলেগকে সবজি বনাই থাকাতকে একেলগে দালি আৰু সবজিৰ এই ৰেচিপিটো বনাই চাব বিৰাট ভাল লাগিব খাই পেলাই আৰু এয়া চাওক মোৰ সবজি প্ৰায় সিজি গৈছে আৰু ভালকৈ মছলাখিনিও ভাজা হৈ গৈছে এতিয়া মই অকমান ভালকৈ লৰাই দিছো ইয়াতে যদি মটৰ দিয়া হলা হয় আৰু দেখাটো ভাল লাগিলে হয় আৰু খাবলৈ বহুত টেষ্টি লাগিলে হয় আৰু যেহেতুকে সবজিখিনি ভালকৈ মছলাৰ সৈতে ভজা হৈ গৈছে সেইকাৰণে ইয়াতে মই বয়েল দালিখিনি এতিয়া এড কৰি দিছো আৰু বয়েল দালিৰ সৈতে সবজিখিনি ভালকৈ মিহলাই দিয়াৰ পিছত জুকনুহৰি অকমান পানী দিলম কাৰণ কি সবজিখিনি আৰু অকমান বয়েল হ'বলৈ লাগিব আৰু সবজিখিনিৰ লগত দালিখিনি পুনৰ আৰু এবাৰ বয়েল হৈ গলে ধুনিয়াকৈ মিক্স হৈ যাব দেখাটো ভাল লাগিব আৰু খাবলৈও ধুনিয়া হ'ব আৰু এতিয়া মই ঢাকনিটো দি অকমান দালি আৰু সবজিখিনি বয়েল হ'বলৈ দিছো এয়া সব ভালকৈ উতাল আহি গৈছে সেইখিনি সময়তে মই ইয়াতে দি লম কেইটামান কেঁচা জলকীয়া আৰু পুনৰ মই আৰু অকমান টাইম বয়েল হ'বলৈ দিম আৰু এয়া সব দালি ধুনিয়াকৈ বয়েল হৈ গৈছে লগতে সবজিখিনি ধুনিয়াকৈ সিজি গৈছে আৰু মোৰ দালি সবজি প্ৰায় ৰেডি নমোৱাৰ ঠিক অকমান আগতে মই এচামুচমান ঘি এড কৰি দিছো আৰু ঘিটো ভালকৈ মিহলাই দিয়াৰ পিছত গেছটো অফ কৰি অকমান টাইম ঢাকনিটো দি পেলাই থৈ দিম যাতে কৈ ঘিৰ স্মেলটো গোটেই দালিটোত মিহি যায় আৰু লগতে বটৰৰ পাত ধনিয়া পাত ইমান ধুনিয়া এটা স্মেল ধনিয়া পাতৰ সো দালিত এই ঠাণ্ডাত ধনিয়া পাত নিদিয়াকে খোৱাটো পসিবল নহয় গতিকে সেই কাৰণে ধনিয়া পাতটো অকমান দি লৈছো আৰু ফাইনালি ৰেডি হৈ গৈছে মোৰ দালিৰ সবজি আপোনালোকে মই আপোনালোকক পুনৰ কৈছো এবাৰ বনাই খাই চাব বহুত ভাল লাগে কিছুমানে হয়তো বনাই খাই চাইছে যিসকলে বনাই খাইছো আনে এবাৰ খাই চাব ৰেচিপিটো আশা কৰিছো সকলোৱে ভালে পাব আৰু এতিয়া মই খাম দালিৰ সৈতে সবজি সো আহকচোন মই খাই পেলে কেনেকুৱা পাও আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু এয়া মই আহি গৈছো আজিৰ দুপৰীয়াৰ হাজ খাবলে হাজবেণ্ডক কৈছো কেনেকুৱা লাগিল আজিৰ দালি সবজিটো কৈছে খুব ভাল লাগিছে আৰু এতিয়া খাবলৈ ধৰিছো মই দালি সবজি আৰু বাস সিম্পল পাপৰ ভাজি এতিয়া খুবই টেষ্টি হৈছে কাৰণ কি ঘি দিয়াৰ পিছত দালিটো এটা ইমান ধুনিয়া লাগে খাবলে আৰু লগত ধনিয়া পাত বটৰৰে কাৰণ কি এই ঠাণ্ডাৰ বতৰ ধনিয়া পাতৰ যিমান ধনিয়া পাত গৰম দিনত আপুনি ইউজ নকৰে কিয় ঠাণ্ডাৰ দিনত ধনিয়া পাতৰ স্মেল এটা বেলেগে থাকে সো আজিলৈ ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো ইমানখিনি সময় শেষকলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম আৰু এটা নতুন ভিডিওত তেতিয়ালৈকে আপোনালোকে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিছো টেক কেয়াৰ বাই বাই